ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 25 নম্বৰৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য, তোমাৰ উত্তৰণ কাৰণ দৰ্শোৱা। নম্বৰ 1 দিছে যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে, দুয়োটা মুণ্ড, দুয়োটা পুচ্ছ বা প্ৰত্যেকৰে এটা। সেইবাবে এই ফলাফলৰ প্ৰতিটোৰ সম্ভাৱ্যতা হ'ল 1/3। নাম্বাৰ 2 দিয়া আছে যদি দুটা লুটুগুটি দলিওৱা হয় তাত দুটা ফলাফল থাকে, এটা অযুগ্ম সংখ্যা আৰু এটা হ'ল যুগ্ম সংখ্যা। সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ল 1/2। এতিয়া ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই 1 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে, দুয়োটাই মুণ্ড, দুয়োটাই পুচ্ছ বা প্ৰত্যেকৰে এটা। তেতিয়াহ'লে হ'ব যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে ইয়াৰ সম্ভাৱ্য ফলাফল হ'ব HH, HT, ES আৰু এটা হ'ল TT। HH হ'ল হেড, হেড, হেড হেড, হেড পুচ্ছ বা টেইল, টেইল মুণ্ড বা হেড, টেইল টেইল, পুচ্ছ পুচ্ছ। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত HH দুটা মুণ্ড হোৱাৰ সম্ভাৱ্যতা, দুয়োটাই মুণ্ড, ইয়াত দিয়া আছে দুয়োটা মুণ্ড হোৱাৰ সম্ভাৱ্যতা হ'ব, ইয়াত এবাৰ আছে 1/, ইয়াত 1 2 3 4 আছে 1/4। দুয়োটাই পুচ্ছ হোৱাৰ সম্ভাৱ্যতা, দুয়োটাই পুচ্ছ হোৱাৰ সম্ভাৱ্যতা হ'ব 1/4। ইয়াত 1 2 3 4 আছে, গতিকে ইয়াত পুচ্ছ হৈছে, ইয়াত দুয়োটাই পুচ্ছ হৈছে, ইয়াত 1 টাইম বা এবাৰ হৈছে, গতিকে 1/4। তাৰপিছত আছে প্ৰত্যেকৰে এটা, প্ৰত্যেকৰে এটাকে হ'লে হেড টেইল যিটো হৈছে এইটো এবাৰ হৈছে, টেইল হেডো এবাৰ হৈছে। HT হোৱাৰ এবাৰ মুণ্ড আৰু এবাৰ পুচ্ছ হোৱাৰ সম্ভাৱ্যতা হ'ব, ইয়াত দুবাৰ আছে HT আৰু TH, 2/4 = 1/2। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা, ইয়াত দিয়া হৈছিলে সেইবাবে এই ফলাফলৰ প্ৰতিটোৰে সম্ভাৱ্যতা 1/3 বুলি উল্লেখ কৰিছে। গতিকে ইয়াত দিয়া আছে দুয়োটা মুণ্ড হোৱাৰ সম্ভাৱ্যতা আমি পালোঁ 1/4 আৰু দুয়োটা পুচ্ছ হোৱাৰ সম্ভাৱ্যতা আমি পালোঁ 1/4 আৰু এবাৰ মুণ্ড আৰু এবাৰ পুচ্ছ পোৱাৰ সম্ভাৱ্যতা পালোঁ আমি 1/2। গতিকে ইয়াত যিটো যুক্তি দিয়া আছিলে এই যুক্তিটো অশুদ্ধ, এই যুক্তিটো অশুদ্ধ। এই যুক্তিটো অশুদ্ধ। দিয়া আছে যদি দুটা লুডুগুটি দলিওৱা হয় তাত দুটা ফলাফল থাকে, এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ল 1/2। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা, যদি দুটা লুটুগুটি একেলগে দলিয়াই দিয়া হয় তেতিয়া তাৰ সম্ভাৱ্য ফলাফলসমূহ হ'ব সম্ভৱপৰ
ফলাফল হ'ব 1 2 3 4 5 6 মুঠ পালো আমি 6টা মুঠ ফলাফল ইকুৱেল টু 6 1 2 3 4 5 6 এতিয়া ইয়াত চোৱা ইয়াত কৈছে এটা অযুগ্ম সংখ্যা পোৱাৰ অযুগ্ম সংখ্যা আছে ইয়াত 1 3 আৰু 5 অযুগ্ম সংখ্যাবোৰ হ'ল 1 3 আৰু 5 গতিকে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব 3/6 ইকুৱেল টু 1/2 আৰু যুগ্ম সংখ্যা পোৱাৰ এটা অযুগ্ম আৰু সংখ্যা আৰু এটা যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যাবোৰ হ'ল ইয়াত যুগ্ম সংখ্যাবোৰ হ'ল 2 4 আৰু 6 গতিকে যুগ্ম সংখ্যাৰ সম্ভাৱ্যতা হ'ব 1 সম্ভাৱ্যতা হ'ব 3/6 ইকুৱেল টু 1/2 3/6 ইকুৱেল টু 1/2 এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ইয়াত চোৱা সেইকাৰণে ইয়াত লিখিছে সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ল 1/2 গতিকে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা 1/2 এই যুক্তিটো শুদ্ধ আমি 1/2 পালো গতিকে যুক্তিটো শুদ্ধ